আমি আমাৰ মৰিগাঁও জিলাৰ পৰা প্ৰায় 400ৰ ওপৰত আমি গৃহৰক্ষীৰো পুলিচৰ লোক আমি ইয়াত আহিছোঁ। 26 তাৰিখৰ ৰাতি 26 তাৰিখত আমি আমাৰ মৰিগাঁও জিলাত সেকেণ্ড ফেজৰ ডিউটি মাৰি আমি ঘৰত এক ঘণ্টা ৰেষ্ট কৰিব পৰা নাই। আমাক ধুবুৰী গাড়ী লাগি আছে। আমি ধুবুৰী গাড়ীত উঠি আমি ধুবুৰী আহি পাইছোঁ। ধুবুৰী আহি পোৱাৰ ৰাতি প্ৰায় 12টা মান বাজিছে। ধুবুৰীত আমি উপস্থিত হৈছোঁ। পিছদিনাখন আমাৰ পুলিচ প্ৰশাসনে আহি পেলাই আমাক খা খবৰ লৈছে। 2 আহি পোৱা নাছিল, সিহঁতৰো খা খবৰ লৈছে। কিন্তু সেই তেতিয়াৰ পৰা আজিলৈকে আমি ইয়াত কি খাইছোঁ, কেনেকৈ আছোঁ, পানী ক'ৰ ব্যৱহাৰ কৰিছোঁ, কি পানী ব্যৱহাৰ কৰিছোঁ, আজিলৈকে আমাক কোনো খা খবৰ লোৱা নাই। খোৱা লোৱা আমি যে নতুন মানুহ এটা আহিছোঁ, ইয়াৰ আহে পাহে ক'তো এটা হোটেল আমি দেখা নাই। হোটেলত আমি কি খাম? আমি যে মানুহকেইটা ইয়াত আছোঁ, আমি 3rd পেজৰ ডিউটি ইলেকশ্যন ডিউটি কৰিবৰ কাৰণে আহিছোঁ। আমাক ইলেকশ্যন কমিশ্যনে খুব সঘন আমাক আনিছে। কিন্তু আমিতো আমাৰ পেট আছে, আমিতো এসাঁজ খাই পেলাইহে আমি ডিউটি কৰিব পাৰিম। আমি নোখোৱাকেও কৰিব নোৱাৰিম। ইয়াত আমাৰ না চিনাকি মানুহ আছে, না আমি এটা হোটেল চিনি পাওঁ, না আমি এটা কোনো বস্তু চিনি পাওঁ। আমাক আজিলৈকে একো এটা খা খবৰ লোৱা নাই। আমি প্ৰথম অসুবিধাত আছোঁ। আমি য'ত আমাক যিটো ল কলেজ আৰু এই মহিলা কিবা এটা কলেজ আছে, ওমেন কলেজ আছে, ইয়াত আমাক থাকিব দিছে। সেইখিনিত আমি আছোঁ। কিন্তু ইয়াত আমি একেটা পানীয়ে গা ধুইছোঁ, একেটা পানী আমি হাগিছোঁ, একেটা পানী আমি খাব লগা হৈছে। আমাৰ যিটো আমি ফিল্টাৰ পানী খাবলগীয়া হয়, সেইখিনি আমি আজিলৈকে পোৱা নাই। কি জনাব এতিয়া প্ৰশাসনক? সেইটো আমি প্ৰশাসনক নহয়, আমি ইলেকশ্যন কমিশ্যনক জনাম যে আপুনি যে আমাক খুব ধুনীয়াকৈ আমাক ইলেকশ্যন ডিউটি কৰিবৰ কাৰণে আহিছে। এতিয়া আমি যে এনেকৈ আছোঁ, আমি ইয়াত ডিউটি কৰিব আহিছোঁ হয়, কিন্তু আজিলৈকে 7 তাৰিখলৈ ডিউটি আছে। সেই 7 তাৰিখৰ আগলৈকে আমি ইয়াত কি লঘোণে থাকিম না আমি কিবা বেমাৰত পৰি থাকিম? সেইখিনি আমাৰ ইলেকশ্যন কমিশ্যনে কি সহায় কৰে, আমি সেইখিনি অনুৰোধ। ধুবুৰী যিহেতু আহিছোঁ, যিহেতু মৰিগাঁৱৰ পৰা আমি বহুত কষ্ট পাইছোঁ। আমি হাতত টকা পইচা নাই, ফটকৈ মাতিছে আমি গুচি আহিছোঁ। গতিকে আমাৰ কষ্ট হৈছে না, আমি ক'ত পাম টকা পইচা? আমাৰ ঘৰত কষ্ট হৈছে না, হোটেলত ভাত কিনি খাব যাব নোৱাৰোঁ আমি, আমাৰ হাতত টকা নাই। গতিকে এইখিনি কি হ'ল আমাক দুখ দিলে, এইটো আমাক লাগে। আপোনাৰ আজি 4 দিন হৈছে ন? 3 দিন হৈছে, 4 দিন হৈছে। 4 দিন ইমান টকা ক'ৰ পৰা নিম? আপোনাৰ 27 তাৰিখে আপোনাৰ ভোট দিছে, এসাঁজ পালে মানে খালোঁ বা যিয়ে নহওক, কিন্তু টকা আমি ক'ৰ পৰা নিম পাওঁ? আমাৰ দৰমহাটো হোৱা নাই নহয়। গতিকে আমি গৃহলক্ষীখিনি বহুত কষ্ট পাইছোঁ। গতিকে আপোনাক সেইখিনি উন্নত কৰিছোঁ যে আপোনালোকে এইটো কিবা ব্যৱস্থা কৰি দিয়ক। মই এইটোকে ক'ব বিচাৰিছিলোঁ, আমি মৰিগাঁৱত গৈছোঁ ইলেকশ্যন ডিউটি মাৰিবৰ কাৰণে। মৰিগাঁৱত আমাক ধুনীয়াকৈ খুৱাইছে। আমি মৰিগাঁও মানুহ, মৰিগাঁৱত আমাক ধুনীয়াকৈ খুৱাইছে। অন্য ডিষ্ট্ৰিক্টৰ মানুহবিলাক গৈছে, সিহঁতক ধুনীয়াকৈ খুৱাইছে, কোনো প্ৰব্লেম নাই। ডিব্ৰুগড়ত গৈছোঁ, কোনো প্ৰব্লেম নাই, ধুনীয়াকৈ আমাক 2 সাঁজ খুৱাইছে। কিন্তু ইয়াত আহি আমি দেখিছোঁ এসাঁজো আমি প্ৰথম আহি পেলাই ৰাতি 12টা বজাত আমাক দিছিলে, কিন্তু ৰাতি 12টা বজাত আমাৰ মানুহে ক'ত ভাত খাব? আমাক ভাত দিছে, এসাঁজ দিছে। তাৰপিছৰ পৰা আমাক ছাৰে কৈছে যে ঠিক আছে, আমি এসাঁজ দিলোঁ, আৰু এসাঁজ আমি হেৰি কৰিম, আমি আপোনালোকৰ মৰমৰ কাৰণে আমি ছাৰে আৰু মই এনেকৈ মিলাই পেলাই এসাঁজ খুৱাম। তাৰপিছৰ পৰা আপোনালোকে কিবা এটা কৰি পেলাই খাব লাগিব। এনেকৈ এতিয়া আমাৰ অসুবিধা এইটোৱে, খোৱা পানীৰ অসুবিধা 1, 2 নম্বৰত আমাক খাবলৈ এতিয়া বৰ্তমান এনেকুৱা জেগাত ৰাখিছে, নাই হোটেল এখন। আমি হ'লো অচিনাকি মানুহ, ইয়াতো খাবৰ কাৰণে আমি নিজৰ বেলেগ মানুহ আমি চিনাকি কৰি লৈ পেলাই আমি যাব লাগে। বোলে আমাক ভাত এসাঁজ বনাই দিয়ক, বা লাইনৰ এনেকুৱা প্ৰব্লেম, লাইনটো নাথাকেই। আমাৰ বহুত প্ৰব্লেম আছে। গতিকে এইখিনি প্ৰব্লেম যাতে আমাৰ প্ৰশাসনে, মানুহ প্ৰায় আমাৰ কলাত আছে আমাৰ 300, কলাত আছে আমাৰ 300, আৰু আমাৰ আছে আমাৰ 177, প্ৰায় 400 মানুহ আছে আমাৰ ইয়াত। এইখিনিয়ে, গতিকে প্ৰশাসনে এইখিনিকে জনাইছোঁ যে আমাক যাতে এইখিনি সা সুবিধা কৰি দিয়ে। আমাৰ ধৰক গৃহৰক্ষী যিখিনি জোৱান আছে ইয়াত, তেওঁলোকেতো ধৰক কোনোবাই লগত 200 টকা, কোনোবা 400 টকা আনিছে। এতিয়া ইতিমধ্যে 3 দিন পাৰ হৈ গ'ল, পইচা কিছুমানৰ হাতত নাইকিয়া, লোকৰ পৰা টানিবলগীয়া হৈছে, লগৰীয়াৰ লগৰ পৰা টানিবলগীয়া হৈছে। এতিয়া চাওক, আমাক যদি ভাতৰ সুবিধাটো কৰি দিয়াহেঁতেন, আমি ডিব্ৰুগড় ডিউটি কৰিছোঁ, 1st ফেজৰ ডিউটি যিটো মাৰিছোঁ, তাত আমাক খুৱাইছে। ইয়াত কিন্তু আমি সেইখিনি সুবিধা পোৱা নাই। আৰু ইতিমধ্যে পানী নাই, বিশেষকৈ আমি খাবলৈ পানী পোৱা নাই। গতিকে আমাৰ ওপৰৰ ফালৰ পৰা কি যোগান দিয়ে তাৰ ফালে আমি বাট চাই আছোঁ। নহয়, আমাৰ প্ৰশাসনৰ মানুহ ওপৰৰ ৰেংকৰ ফালৰ পৰা মানুহ আহিছিল, তেওঁলোকক আমি জনাইছিলোঁ। জনোৱাত তেওঁলোকে কৈছে যে বোলে ঠিক আছে, আমি এইখিনি ওপৰৰ ফালৰ পৰা জনাম, জনোৱাৰ পিছত আপোনালোকৰ কিবা এটা ৰিজাল্ট আহিব। কিন্তু এতিয়ালৈকে কোনো ৰিজাল্ট অহা নাই।